নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিশ্চয় আপোনালোকে চাব পাৰে। আধাৰ অপাৰেটৰ ছুপাৰভাইজাৰ ভেকেঞ্চি হয় 2026 চনত। নিজৰ জিলাতে সেইটো চাকৰি মানে আহি গ'ল ক'ব পাৰোঁ। কেইবাটাও ডিষ্ট্ৰিক্টত মানে কেইবাটাও জিলাত মানে মুকলি হৈছে। গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম কেনেকৈ এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব, শিক্ষাগত যিটো অৰ্হতা, বয়সৰ সময়সীমা গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই থাকিব আৰু অসমৰ সকলো ল'ৰা ছোৱালীৰ বাবে সেইটো চাকৰি হয়। আপোনালোকে ভিডিঅ' স্কিপ নকৰি চাই থাকক। আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিশ্চয় আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। সকলো তথ্য এটা ভিডিঅ'তে পাই যাব। কেনেকৈ এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব আৰু বয়সৰ যিটো সময়সীমা আৰু শিক্ষাগত যিটো অৰ্হতা গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই থাকক। কেনেদৰে এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব সেইটো কৈ দিম। আৰু ইয়াত যিটো মানে পদ মুকলি কৰি দিছে আধাৰ অপাৰেটৰ ছুপাৰভাইজাৰ ভেকেঞ্চি হয় 2026 চনৰ নটিফিকেশ্যন এণ্ড এপ্লাই অনলাইনৰ যোগেদি সেইটো কৰিব লাগিব। আৰু যি ফাৰ্ষ্ট টাইমৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাই আছে, চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো তাত লাইক এটা কৰি দিব। কিয়নো আপোনালোকৰ সুবিধাৰ কাৰণে কৈছোঁ, ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। ইয়াত দেখিব পাৰিছে আধাৰ অপাৰেটৰ ছুপাৰভাইজাৰ ভেকেঞ্চি হয় 2026 চনত। ইয়াত মানে লাষ্ট ডেটটো গোটেইখিনি কৈ দিম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক। ইয়াত ৰিক্ৰুইটমেণ্ট অৰ্গেনাইজেশ্যন যিটো নেম হয় ইয়াত মানে দিয়া আছে ইণ্ডিয়ান লিমিটেড। পোষ্ট যিটো নেম হয় আধাৰ অপাৰেটৰ ছুপাৰভাইজাৰ হয়। টোটাল পোষ্ট আছে 500+ আছে। আৰু লাষ্ট ডেট যিটো আছে 31 জানুৱাৰীলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত মানে বেলেগ বেলেগ অল ইণ্ডিয়া সেইটো জব হয় আৰু বেলেগ বেলেগ ষ্টেটত বেলেগ বেলেগ সেইটো পোষ্ট আছে। আমাৰ অসমত কিমানটা পোষ্ট আছে আপোনালোকৰ লিংকটো দি দিম, তাত আপোনালোকে ক্লিক কৰি চাব পাৰিব। ইয়াত দেখিব পাৰে যিটো লাষ্ট ডেট আছে 31 জানুৱাৰীলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু আবেদনটো অনলাইনৰ যোগেদি কৰিব লাগিব। টোটাল যিটো পদ আছে 500+, 500+ আছে। জব যিটো লোকেশ্যন হয় অল ইণ্ডিয়া জব হয়। ইয়াত দেখিব পাৰে যিটো মানে 27 ডিচেম্বৰৰ পৰা সেইটো অনলাইন ফৰ্ম ষ্টাৰ্ট হৈছে 27 ডিচেম্বৰৰ পৰা। আৰু এপ্লাই যিটো লাষ্ট ডেট হয় 31 জানুৱাৰীলৈকে আপোনালোকে সেইটো এপ্লাই কৰিব পাৰিব। ইণ্টাৰভিউ যিটো ডেট হয় এতিয়ালৈকে ইয়াত মানে মেনশ্যন কৰি দিয়া নাই। ইণ্টাৰভিউ ডেট হ'ব যেতিয়া মানে মেনশ্যন কৰি দিব, নটিফিকেশ্যন যেতিয়া ওলাই যাব মই কৈ দিম। সেইকাৰণে কৈছোঁ আপোনালোকক চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো যেতিয়া নিউ আপডেট পাই যাম আপোনালোকক দি থাকিম। ইয়াত দেখিব পাৰে আৰু জেনাৰেল কেটেগৰী আছে, জেনাৰেল OBC WCৰ কাৰণে ইয়াত কি আছে একো ফিজ নালাগে। SC ST PWD আৰু ফেমিলিৰ কাৰণে ইয়াত একো ফিজ নালাগে, ইয়াত কোনো ফিজ নালাগে। আপোনালোকে ইয়াত দেখিব পাৰিছে এজ যিটো লিমিট হয় দ্য মিনিমাম এজ লিমিট ফৰ দিছ ৰিকুৱাৰমেণ্ট ইজ 18 পৰা 45 বছৰ যদি আপোনালোকৰ বয়স আছে তেনেহ'লে সেই পোষ্টত আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত মানে মেনশ্যন কৰি দিয়া আছে 18 পৰা 45 বছৰলৈকে। আধাৰ অপাৰেটৰ ছুপাৰভাইজাৰ ভেকেঞ্চি 2026 ইলিজিবল ডিটেইলছ ইয়াতে লিখা আছে কি কি আছে। যেটা আধাৰ অপাৰেটৰ যিটো ছুপাৰভাইজাৰ পোষ্ট হয় ইয়াতে মেনশ্যন কৰি দিয়া আছে। টোটাল পোষ্ট আছে 1282টা আছে। আৰু যিটো কোৱালিফিকেশ্যন হয় 12 পাছ যদি কৰিছে, 10 পাছ যদি কৰিছে আৰু লগতে যদি ITI আছে তেনেহ'লে ইয়াত এপ্লাই কৰিব পাৰিব। যদি অনলি 10 পাছ কৰিছে, 12 পাছ কৰিছে তেনেহ'লে সেই পোষ্টত আপোনালোকে হাউ টু এপ্লাই ফৰ আধাৰ অপাৰেটৰ ছুপাৰভাইজাৰ ভেকেঞ্চি 2026 কেনেকৈ সেইটো মানে এপ্লাই কৰিব ইয়াত মেনশ্যন কৰি দিয়া আছে। চেক দ্য ইলিজিবিলিটি ফৰ দ্য আধাৰ অপাৰেটৰ ছুপাৰভাইজাৰ ভেকেঞ্চি নটিফিকেশ্যন 2026। ইয়াত কি কৈছে অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকক সেইটোত মানে গোটেইখিনি তথ্য দিয়া আছে, তাত এপ্লাই লিংকটো দিয়া আছে, তাত গৈ আপোনালোকে নিজেই মোবাইলতে এপ্লাই কৰি ল'ব পাৰিব। ইয়াত মানে কোনো এপ্লিকেশ্যন ফিজ নাই। ছাবমিট এপ্লিকেশ্যন ফৰ্ম প্ৰিণ্ট দ্য এপ্লিকেশ্যন ফৰ্ম ছাবমিট হোৱাৰ ছাকচেছ হোৱাৰ পিছত মানে ছাবমিট কৰাৰ পিছত আপোনালোকক প্ৰিণ্ট আউট কৰিবলৈ কৈছে সেই কাগজটো। ইয়াত কৈছে ইম্পৰ্টেণ্ট যিটো লিংকটো মই আপোনালোকক দি দিম, তাৰ পৰা আপোনালোকে চাব পাৰিব আৰু তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি ফাৰ্ষ্ট টাইমৰ কাৰণে আপোনালোকে চেনেলটোত মানে ভিজিট কৰি ভিডিঅ'টো চাই আছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যেতিয়াই নিউ আপডেটবিলাক আহি থাকিব তেতিয়াই মই কি আছে আপডেটবিলাক আপোনালোকক দি থাকিম। সেইকাৰণে কৈছোঁ, আপোনালোকৰ সুবিধাৰ কাৰণে কৈছোঁ। যিটো লিংক আপোনালোকক দি দিম তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব গোটেই ডিটেইলছটো কৈ দিম আপোনালোকে। ইয়াত দেখিব পাৰে মানে বেলেগ বেলেগ ষ্টেটতো মানে এপ্লাই ডেট। ইয়াত আসামত আমাৰ কি আছে, আমাৰ অসমত মানে ইয়াত 2 নম্বৰটো আছে আসাম। আধাৰ ছুপাৰভাইজাৰ আৰু অপাৰেটৰ যিটো ডিষ্ট্ৰিক্ট হয় 27 ডিচেম্বৰৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে। 27 ডিচেম্বৰত 2025 পৰা সেইটো ষ্টাৰ্ট হৈছে। আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব 31 জানুৱাৰী 2026। ইয়াত এপ্লাই নাও আছে, ইয়াত ক্লিক কৰি আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব। আৰু ইয়াত দেখা বিহাৰ, চণ্ডীগড়, গুজৰাট, হাৰিয়ানা গোটেইখিনি ইয়াত দিয়া আছে। আপোনালোকে যদি এপ্লাই কৰিব নোৱাৰে মোক কমেণ্টত জনাব, মই এপ্লাই কৰি দিম আপোনালোকক। ৱেষ্ট বেংগলতে আছে। তাৰপিছত আপোনালোকে দেখিব পাৰে আধাৰ ছুপাৰভাইজাৰ অপাৰেটৰ যিটো ডিষ্ট্ৰিক্ট লেভেল মেন পাৱাৰ আছে ইয়াত, সেইটোত আপোনালোকে কেনেকৈ এপ্লাই কৰিব ছেম ইয়াতো আছে। মানে আসাম যিটো ডিষ্ট্ৰিক্ট আছে, কেছ অসমত যিটো ডিষ্ট্ৰিক্ট দৰং ডিষ্ট্ৰিক্টত আছে, লখিমপুৰ আছে, যিটো ডিষ্ট্ৰিক্ট ৱাইজ হয়। আৰু ইয়াত দেখা লাষ্ট ডেটটো আছে 31 জানুৱাৰীলৈকে 2026 লৈকে সেইটো আছে, আবেদন চলি আছে, আপোনালোকে আবেদন কৰিব পাৰে। আৰু ইয়াত লখিমপুৰ ডিষ্ট্ৰিক্টত আছে, ইয়াত শিৱসাগৰ ডিষ্ট্ৰিক্টত আছে
1/2026 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত হিমাচল প্ৰদেশ আছে, জম্মু কাশ্মীৰ আছে, ইয়াত মানে ডিষ্ট্ৰিক্ট ৱাইজ আছে। মানে আমাৰ অসমত কি কি আছে আপোনালোকে চাবই পাৰে। আমাৰ অসমত কি কি আছে, দৰঙত আছে, শিৱসাগৰ আছে, ইয়াত লখিমপুৰ আছে, শিৱসাগৰ আছে আৰু দৰঙত আছে। যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে মোক ক'ব, মই আপোনালোকক এপ্লাই কৰি দিম। আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে যদি ভিডিঅ'টো চাই আছে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকৰ কাৰণে ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দি থাকোঁ, আপোনালোকৰ সুবিধাৰ কাৰণে দি থাকোঁ।